সকলৰ স্বাগতম। চাওক আজি মই ডিছকাছ কৰিম আসাম গভৰ্ণমেণ্টৰ কিছুমান এক্সামৰ বাবে ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন। চ' আপোনালোকে সকলোৱে গম পায় আসাম জিকে যিটো ভেৰি ইম্পৰ্টেণ্ট পৰ্চন হয় এক্সামৰ বাবে, স্পেচিয়েলি আসাম গভৰ্ণমেণ্টৰ এক্সামৰ বাবে। চ' সেইটো বাবে আসাম জিকে বোৰ ভালদৰে আপোনাৰ পঢ়িবই লাগিব। চাওক প্ৰথম ভিডিঅ'টো মই কৰিছিলোঁ যিটো মই 20টা কুৱেশ্যন দিছিলোঁ, আপোনালোকে প্লেলিষ্ট চাব পাৰে। বহুতমান ভিডিঅ' মই দিম আগন্তুক দিনত, আপোনালোকে চেনেলটো জড়িত হৈ যাবা। চাওক আজিৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ছেকেণ্ড গভৰ্ণৰ অফ আসাম? অসমৰ দ্বিতীয় ৰাজ্যপাল কোন আছিল? চাওক এটা বস্তু মই কৈ দিওঁ, মই যিটো কুৱেশ্যনবোৰ অলপ ডিটেইলছত ডিছকাছ কৰিম। চ' আপোনালোকে যদি এক্সাম ডেফিনেটলি ক্ৰেক কৰিব বিচাৰি তেনেহ'লে আপুনি ভিডিঅ'বোৰ অলপ সময় লৈ চাই ল'বা, আৰু নোটছ যদি বনাব পাৰে তেনেহ'লে অলপ ভিডিঅ'বোৰ পজ কৰি নোটছবোৰ বনাই ল'বা। প্ৰথমে আপোনালোকে কুৱেশ্যনবোৰ নিজৰ ফালৰ পৰা চেষ্টা কৰিবা, বহুতে হয়তো পাৰিবা। বহুত ইজি কুৱেশ্যন লৈছোঁ মই, কিন্তু অলপ ডিটেইলছ মই ক'ম কিন্তু। চ' চাওক ছেকেণ্ড গভৰ্ণৰ অফ আসাম, ভিডিঅ'বোৰ পজ কৰি নিজৰ ফালৰ পৰা আনচাৰবোৰ লগাব পাৰিব আপোনাৰ। ইয়াৰ পিছত মই ভিডিঅ' যিটো ক'ম সেইটো চাই ল'বা। চ' চাওক ছেকেণ্ড গভৰ্ণৰ বা দ্বিতীয় ৰাজ্যপাল অসমৰ যিটো আছিলে সেইটো এনচাৰবোৰ হৈ যাবা আপোনাৰ অপশ্যন মতে ৰনাল্ড ফ্ৰান্সিছ লজ, ঠিক আছে, সেইটো হৈ যাব। এতিয়া চাওক মই এটা বস্তু কৈ দিওঁ, সকলোৱে গম পায় যে অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিলে? ছাৰ মহম্মদ ছালেহ আকবৰ হাইদ্ৰি, এইটো সকলোৱে গম পায়। ছেকেণ্ড গভৰ্ণৰ যিটো আছিলে সেইটো কিছুমান দিনৰ বাবে ৰনাল্ড ফ্ৰান্সিছ লজ, বা যে তেওঁক শ্বৰ্টকাটত কোৱা হয় RF লজ বুলি। চ' RF লজ কিছুমান দিনৰ বাবে অসমৰ গভৰ্ণৰ আছিল। কিয় আছিল? কাৰণ আকবৰ হাইদ্ৰি যিটো আছিল তেওঁ মানে তেওঁৰ অফিচত থকাকালীন, মানে তেওঁ যিটো কাৰ্যনিৰ্বাহ কৰিছিল, যিটো ঠিক আছে কাম কৰিছিল, তেতিয়া তেওঁৰ মৃত্যু হৈছিল, ঠিক আছে। চ' অফিচত থকাকালীন মৃত্যু যদি হৈ থাকে তেনেহ'লে তেওঁৰ পদবীখন ছাডেনলি কোনে ল'ব? চ' এইটোৰ বাবে কিছুমান দিনৰ বাবে RF লজক দিয়া হৈছিল পদবীখন, ঠিক আছে। চ' RF লজক কিছুমান দিনৰ বাবে মানে ক'ব পাৰে অস্থায়ী গভৰ্ণৰ আছিল বা এক্টিং গভৰ্ণৰ আছিল অসমৰ কিছুমান দিনৰ বাবে আকবৰ হাইদ্ৰিৰ মৃত্যু হোৱাৰ পিছত। চ' তেওঁ ভূমিকাটো লৈছিল কিছুমান দিনৰ বাবে। যদি অপশ্যনত আপোনাৰ ৰনাল্ড ফ্ৰান্সিছ লজ বা RF লজ দিয়া থাকে তেনেহ'লে সেইটো আপোনাৰ চিলেক্ট কৰিব। আৰু যদি বাই চান্স আপোনাৰ অপশ্যন এইটো দিয়া নাই তেনেহ'লে আপুনি শ্ৰী প্ৰকাশা চিলেক্ট কৰিবা। কাৰণ RF লজৰ কিছুমান দিনৰ অস্থায়ী ভাৱে থকাৰ পিছত শ্ৰী প্ৰকাশা তেওঁ কিন্তু পাৰ্মানেণ্ট যিটো ভূমিকাখন লৈছিল গভৰ্ণৰৰ, ঠিক আছে। চ' অপশ্যনত যদি ৰনাল্ড ফ্ৰান্সিছ লজ থাকে সেইটো চিলেক্ট কৰিবা, আৰু যদি শ্ৰী প্ৰকাশা থাকে তেনেহ'লে সেইটো চিলেক্ট কৰিবা। চ' এতিয়া মই আপোনাৰ কিছুমান তথ্য দি দিওঁ যিটো অসমৰ ৰাজ্যপালৰ এক্সামত সুধিব পাৰে। চ' চাওক অসমৰ আটাইতকৈ কম দিনৰ বাবে কোন ৰাজ্যপাল আছিল? সেইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনালোকে চাই ল'বা। চ' এইটো মই নামবোৰ লিখি দিম। চ' এইটো হ'ব ত্ৰিবেণী চাহাই মিশ্ৰা। কি কৈছোঁ মই? ত্ৰিবেণী চাহাই মিশ্ৰা। এইটো অসমৰ আটাইতকৈ কম দিনৰ বাবে ক'ব পাৰে শ্বৰ্টেষ্ট ছাৰ্ভিং গভৰ্ণৰ অফ আসাম, ঠিক আছে। কম দিনৰ বাবে থকা গভৰ্ণৰ কোন? ত্ৰিবেণী চাহাই মিশ্ৰা। তেওঁ মাত্ৰ 18 দিনৰ বাবে গভৰ্ণৰ আছিলে, সেইটো মনত ৰাখিবা। 1984 চনত 1984 চনত তেওঁ আছিলে, ঠিক আছে। এতিয়া আৰু আপোনাৰ অপজিট কুৱেশ্যনখন হৈ যাব যে লংগেষ্ট ছাৰ্ভিং গভৰ্ণৰ, আটাইতকৈ বেছি দিনৰ বাবে থকা গভৰ্ণৰ কোন হয়? চ' তেওঁ হয় লল্লন প্ৰসাদ। কি হয়? লল্লন প্ৰসাদ সিং, ঠিক আছে। এইবোৰৰ তথ্য আপোনালোকে লিখি ল'বা, মনত ৰাখি ল'বা, লিখি নোটছ বনাই ল'লে বেছি ভাল হয়। চ' লল্লন প্ৰসাদ সিং তেওঁ 7 ইয়াৰ্ছ আৰু 326 দিন, মোটামুটি 8 ইয়াৰ্ছ আছিলে তেওঁ, ঠিক আছে, ছাৰ্ভিং কৰিছিলে। চ' আটাইতকৈ লংগেষ্ট ছাৰ্ভিং আছিলে লল্লন প্ৰসাদ সিং, আটাইতকৈ শ্বৰ্টেষ্ট আছিলে ত্ৰিবেণী চাহাই মিশ্ৰা। বৰ্তমান অসমৰ গভৰ্ণৰ কোন হয়? আপোনালোকে গমে পায়, লক্ষ্মণ প্ৰসাদ আচাৰ্য, যিটো 32nd গভৰ্ণৰ হয়, ঠিক আছে। এইটো ক'ব পাৰে আপোনালোকে। আৰু কিছুমান গভৰ্ণৰ আছিলে যিটোৰ পৰা কিছু ইম্পৰ্টেণ্ট মই তথ্য ক'ব বিচাৰোঁ, যাতে যিদৰে শ্ৰী প্ৰকাশা, চাওক এইটো শ্ৰী প্ৰকাশা যিটো আছিলে তেওঁ ভাৰতৰ প্ৰথম হাই কমিছনাৰ আছিলে পাকিস্তানত। চ' যদি আপোনাক কোৱেশ্যন সোধে যে অসমৰ এজন গভৰ্ণৰৰ নাম কওক যোনে ইণ্ডিয়াৰ হাই কমিছনাৰ আছিলে পাকিস্তানত, চ' সেইটো হ'ব শ্ৰী প্ৰকাশা, ঠিক আছে। আৰু জয়ৰাম দাস দৌলত ৰাম, তেওঁৰ বিষয়ে আপোনালোকে গম পাব যে হয়তো প্ৰশ্নত পাইছে কেতিয়াবা, যে গোপীনাথ বৰদলৈ যিটো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে, তেওঁক যিটো গোপীনাথ, ঠিক লোকপ্ৰিয় যিটো উপাধিখন, কি কৈছোঁ মই? লোকপ্ৰিয় গোপীনাথ বৰদলৈ কয় না তেওঁক। চ' লোকপ্ৰিয় উপাধিখন কোনে দিছিল? গোপীনাথ বৰদলৈ। জয়ৰাম দৌলত ৰাম, যিটো অসমৰ তৃতীয় গভৰ্ণৰ আছিল। যদি আপোনাৰ পাৰ্মানেণ্ট গভৰ্ণৰ লিষ্টটো চাই, ৰনাল্ড ফ্ৰান্সিছ লগটো এইটো ছেকেণ্ড আছিল, এইটো এক্টিং গভৰ্ণৰ আছিল। কিন্তু পাৰ্মানেণ্ট যদি পদত চাই, প্ৰথম আকবৰ হাইদ্ৰি আছিল, ইয়াৰ পিছত শ্ৰী প্ৰকাশা, ইয়াৰ পিছত জয়ৰাম দৌলত ৰাম আছিল, ঠিক আছে। চ' এইটো থাৰ্ড গভৰ্ণৰ অসমৰ আছিল। আৰু জয়ৰাম দৌলত ৰামৰ বিষয়ে এটা জানি ল'ব তথ্য, যে তেওঁ দুটা ৰাজ্যৰ গভৰ্ণৰ আছিল। প্ৰথমে তেওঁ বিহাৰ ৰাজ্যৰ গভৰ্ণৰ আছিল, ইয়াৰ পিছত গৈ তেওঁ অসমৰ গভৰ্ণৰ হৈছিল, ঠিক
ঠিক আছে এতিয়া চাওক RF লজৰ বিষয়ে এটা তথ্য কৈ দিওঁ মোৰ মনত আহিছে সো RF লজ যেটো আছিলে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ বা চিফ জাষ্টিস আছিল ঠিক আছে সো 1948 ৰ পৰা 1949 লৈকে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম চিফ জাষ্টিস আছিল ঠিক আছে তেতিয়া কিন্তু গুৱাহাটী হাইকোৰ্ট নাছিল তেতিয়া অসমৰ যেটো হাইকোৰ্ট আছিল তেন নাম আছিল অসম হাইকোৰ্ট গুৱাহাটী হাইকোৰ্ট নহয় গুৱাহাটী হাইকোৰ্টটো আপোনাৰ 1971 চনত গৈ হৈছে নামটো চেঞ্জ হৈছে ঠিক আছে সো ইমান তথ্য মনত ৰাখিবা আৰু এটা তথ্য কৈ দিও আৰু কিছুমান তথ্য যেটো মনত পৰিছে সো চাওক আকবৰ হাইদ্ৰি যেটো আছিল তেওঁৰ নামখন ফুল নেমখন আছিল স্যাৰ মোহাম্মদ সালেহ আকবৰ হাইদ্ৰি ঠিক আছে স্বাধীনতাৰ পিছত তেওঁ অসমৰ প্ৰথম ৰাজ্যপাল আছিল তো তেওঁক এপইণ্ট কোনে কৰিছিল নিযুক্তি কোনে দিছিল সো তেওঁক নিযুক্তি দিছিল তেতিয়া অসমৰ যেটো ভাৰতৰ যেটো গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ নাম আছিল লৰ্ড মাউণ্টবেটনে কিন্তু এপইণ্টমেণ্ট কৰিছিল আকবৰ হাইদ্ৰিত এৰ পিছত যেটো শ্ৰী প্ৰকাশা আছিল তেওঁক গভৰ্ণৰ জেনেৰেল যেটো আছিল চি ৰাজাগোপালাচাৰী কাৰণ এটো ভাৰতীয় গভৰ্ণৰ আছিল প্ৰথম ভাৰতীয় গভৰ্ণৰ চি ৰাজাগোপালাচাৰী যেটো গভৰ্ণৰ জেনেৰেল আছিল তেতিয়া তেওঁ নিযুক্তি দিছে আপোনাৰ শ্ৰী প্ৰকাশা ঠিক আছে আৰু যেটো জয়ৰাম দলদাস থাৰ্ড গভৰ্ণৰ জেনেৰেল আছিল তেওঁক নিযুক্তি দিছিল ওই সেম আপোনাৰ নহয় এটো পিছত তো ৰাষ্ট্ৰপতি হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ কাৰণ জয়ৰাম দলদাস যেটো আছিল এটো 1950 চনত ৰাজ্যপাল হৈছিল সো তেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল আপোনাৰ ৰাজেন্দ্ৰ প্ৰসাদ সো ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক নিযুক্তি দিছিল সো কিছুমান তথ্য আপোনালোকে মনত ৰাখি লবা এতিয়া ৰিসেন্টলি কিছুমান দিনৰ আগত একটা নিউজত আহিছে এটা বস্তু যে টাৱাং ঠিক আছে টাৱাং যেটো আছে এটো অৰুণাচল প্ৰদেশৰ পাৰ্ট হবৰ বাবে বিচৰা আছিল তেতিয়া কোন গভৰ্ণৰ আছিল অসমত তেওঁ আছিল জয়ৰাম দাস দলৰৰাম সো যেতিয়া তেওঁ অসমৰ ৰাজ্যপাল আছিল সো 1951 চনত তেতিয়া টাৱাং ভাৰতৰ সৈতে সংযুক্ত হৈছিল ঠিক আছে হেবিলাক তথ্য আপোনালোকে নিশ্চয় মনত ৰাখিবা এতিয়া তক নেক্সট কোৱেশ্চনত যাম সো এটো বহুত কোৱেশ্চন ইজি হয় আপোনালোকে সকলে গমে পায় সো এটো হৈ যাব গোপীনাথ বৰদলৈক 1999 চনত ভাৰত ৰত্ন উপাধিখন দিয়া হৈছিল তেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি আছিল KR নাৰায়ণন এই তথ্যবিলাক আপোনালোকে মনত ৰাখি লবা KR নাৰায়ণ তেতিয়া ৰাষ্ট্ৰপতি আছিল আৰু PM আছিল অটল বিহাৰী বাজপেয়ী যেটো গোপীনাথ বৰদলৈ আছে তেওঁৰ যেটো জন্মখন আছে তেওঁৰ যেটো মৃত্যু দিৱস আছে 5th আগষ্ট এটো কি হিচাপে উদযাপন কৰা হয় লোক কল্যাণ দিৱস কি কলো লোক কল্যাণ দিৱস তথ্য মনত ৰাখিবা অসমৰ দ্বিতীয় যেটো চিফ মিনিষ্টাৰ আছিল এটো কোন আছিল এটো আছিল আপোনাৰ বিষ্ণুৰাম মেধি ঠিক আছে তেওঁক আইৰন ম্যান অফ আসাম মানে অসমৰ লৌহ পুৰুষ ক'ব পাৰে যিদৰে চৰ্দাৰ বল্লভভাই পটেল এটো ভাৰতৰ লৌহ পুৰুষ হয় এটো অসমৰ লৌহ পুৰুষ আইৰন ম্যান অফ আসাম বুলি বিষ্ণুৰাম মেধিক কোৱা হয় তেওঁ এজন স্বাধীনতা সংগ্ৰামী আছিল ৰাজনীতিবিদ পলিটিচিয়ানছ আছিল আৰু তেওঁ 1920 চনত যেটো অসহযোগ আন্দোলন আছিল নন কোঅপাৰেশন যেটো মুভমেন্ট এটো তেওঁ মানে এক্টিভলি ভূমিকা লৈছিল ঠিক আছে আৰু তেওঁ 1930 কিন্তু মই বিষ্ণুৰাম মেধিৰ বিষয়ে কৈছো কিন্তু এটো 1930 পৰা 1939 লৈকে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিও নিযুক্তি হৈছিল ঠিক আছে আৰু 1900 আৰু তথ্য কৈ দিও যেটো এটো লগত ৰিলেটেড আছে 1926 চনত যেটো ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যেটো পাণ্ডু সেশন আছিল গুৱাহাটীত আছিল পাণ্ডু গুৱাহাটীত অৱস্থিত হয় সো গুৱাহাটীত যেটো পাণ্ডুত যেটো এটা অধিৱেশন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেতিয়া জয়েন্ট সেক্ৰেটাৰী ৰূপে তেওঁ দায়িত্ব লৈছিল বিষ্ণুৰাম মেধি ঠিক আছে মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয়েন্ট সেক্ৰেটাৰী ৰূপে এইবিলাক তথ্য তেওঁ আৰু পাণ্ডু সেশন যেটো আছিল এটো 41st সেশন আছিল 41 সেশন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ যেটো গুৱাহাটীত পাণ্ডুত হৈছিল ঠিক আছে এইবিলাক তথ্য মনত ৰাখিব আৰু তেতিয়া এই সেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰেসিডেন্ট কোন আছিল সো শ্ৰী শ্ৰীনিবাস আয়াঙ্গাৰ ঠিক আছে এইবিলাক তথ্য মনত ৰাখিব শ্ৰী শ্ৰীনিবাস আয়াঙ্গাৰ বানানবোৰ অলপ টাফ আছে মই লিখি দিছো স্পেলিংবোৰ আয়াঙ্গাৰ শ্ৰী শ্ৰীনিবাস আয়াঙ্গাৰ সো এইবিলাক তথ্য মনত ৰাখিবা এটা চাও অসমৰ একমাত্ৰ মহিলা বা ক'ব পাৰে একমাত্ৰ মুসলিম ফিমেল চিফ মিনিষ্টাৰ গোটেই ভাৰতৰে হ'ব পাৰে প্ৰথম যেটো হয় আনোৱাৰা টাইমুৰ কোন হয় আনোৱাৰা টাইমুৰ এটো আপোনালোকে মনত ৰাখিবা আনোৱাৰা টাইমুৰ অসমৰ একমাত্ৰ মাইনৰিটি মুসলিম চিফ মিনিষ্টাৰ হয় এটো মনত ৰাখিবা 1980 পৰা 1981 লৈকে কিছুমান দিনৰ বাবে তেওঁ আছিল আৰু যদি মনত কও হয় এটো মই যিদৰে গভৰ্ণৰ কৈছিলো শৰ্টেষ্ট আৰু লংগেষ্ট যিদৰে মুখ্যমন্ত্ৰীও কিন্তু লংগেষ্ট আৰু শৰ্টেষ্ট আছে সো আটাইকে কম দিনৰ বাবে থাকা CM কোন আছিল অসমৰ তেওঁৰ নাম আছিল ভূমিধৰ বৰ্মন আটাইকে কম দিনৰ বাবে থাকা অসমৰ
CM শ্বৰ্টেষ্ট ছাৰ্ভিং CM ক'ব পাৰে মাত্ৰ 23 দিনৰ বাবে আছিল তেওঁ ঠিক আছে সেইটো মনত ৰাখিব তেওঁ অসমৰ 9 নম্বৰৰ CM আছিলে 1996 চনত তেওঁ আছিল আৰু আটাইকে যদি ডাঙৰ সময়ৰ বাবে দীঘলীয়া সময়ৰ বাবে হয় তেনেহ'লে তৰুণ গগৈ আছিল ঠিক আছে তেওঁ 2001 পৰা 2014 লৈকে আছিল ঠিক আছে 15 বছৰ প্ৰায় আছিল তেওঁ লংগেষ্ট ছাৰ্ভিং CM হয় আর বর্তমান CM তো অকলে গমেই পাই হিমন্ত বিশ্ব শৰ্মা তেওঁ 16 নম্বৰ CM হয় ঠিক আছে যদি CMৰ লিষ্টত চায় কিন্তু তেওঁ যদিও দুইবাৰ হৈছিলে আপুনি 15 নম্বৰ কিবা ক'ব পাৰে কেতিয়াবা 15 নম্বৰ মেনশ্যন কৰা থাকে কাৰণ 2021 তেওঁ হৈছিল আৰু পুনৰ 2026 চনত ইলেকশ্যন পৰা তেওঁ হৈছিল কিন্তু সিৰিয়েলত যদি ইলেকশ্যনৰ লিষ্ট হিচাপে চায় তেনেহ'লে তেওঁ 16 নম্বৰ CM আছিল এইটো মাৰ্ক কৰিবা ঠিক আছে আৰু এটা প্ৰশ্ন আছে যে এটা একমাত্ৰ CMৰ নাম অসমৰ যিটো অফিচত থকাকালীন মানে কাৰ্যৰত থকাকালীন মৃত্যু হৈছিল সো হেতু আছিল হিতেশ্বৰ শইকীয়া তেওঁৰ নামখন আপোনালোকে মনত ৰাখি লবা হিতেশ্বৰ শইকীয়া CM আছিল যোনে মৃত্যু হৈছিল অফিচত থকাকালীন মানে CM থকাকালীন তেওঁ মৃত্যু হৈছিল ঠিক আছে আৰু কিছুমান কোৱেশ্চন আছে যিদৰে ফাৰ্ষ্ট নন কংগ্ৰেছ লিডাৰ মানে প্ৰথম যেটো অকংগ্ৰেছী লিডাৰ হৈছিল যোনে মুখ্যমন্ত্ৰী হৈছিল তেওঁ কোন আছিল তেওঁ জনতা পাৰ্টিৰ একজন লিডাৰ আছিল তেওঁৰ নাম আছিল গুলাব বৰবৰা কোন আছিল গুলাব বৰবৰা একমাত্ৰ নন কংগ্ৰেছ লিডাৰ যোনে ফাৰ্ষ্ট টাইমৰ বাবে 1978 চনত মানে বেছি বছৰৰ বাবে নাছিল এক বছৰৰ বাবে 1978 পৰা 1979 লৈকে তেওঁ জনতা পাৰ্টি প্ৰতিনিধিত্ব কৰি ফাৰ্ষ্ট নন কংগ্ৰেছ CM অফিচিয়েলি হৈছিল অসমৰ ঠিক আছে আৰু গুলাব বৰবৰা বাছে আরেকটা তথ্য মানে তেওঁৰ এটা তথ্য মনত ৰাখিব তেওঁৰ জড়িত তেওঁৰ লগত যে তেওঁ প্ৰথম নন কংগ্ৰেছ লিডাৰ আছিল যোনে ৰাজ্যসভাত সিলেক্ট হৈছিল সো এইবিলাক তথ্য মনত ৰাখি লবা আপোনালোকে ঠিক আছে ক'বৰ বাবে বহুত আছে আৰু বহুত CM আছে কিন্তু এইমান ইনাফ হয় এক্সামৰ বাবে যদি আৰু বেছি তথ্য হয় মই নেক্সট ভিডিঅ'ত কভাৰ কৰাৰ চেষ্টা কৰিম যদি ৰিলেটেড কোৱেশ্চন লয় সো হু ওয়াজ দ্য ফাৰ্ষ্ট ওমেন IAS অফিচাৰ অফ আসাম অসমৰ প্ৰথম IAS মহিলা IAS অফিচাৰ কোন আছিল সো এইটো হ'ব পাৰুল দেৱী দাস যেতিয়া প্ৰশ্নটো ডিসকাস কৰিবৰ বাবে থাকিব মই ডিসকাস কৰিম এক্সট্ৰা যদি নহয় ডাইৰেক্ট কোৱেশ্চন কৈ আনসাৰ কৰিম মই নেক্সট কোৱেশ্চনত যাম সো পাৰুল দেৱী দাস আনসাৰ বৰ হৈ যাব ইয়াত বেছি ডিসকাস কৰিবৰ নাই হু ওয়াজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য জ্ঞানপীঠ এৱাৰ্ড ফ্ৰম আসাম অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তি কোন সো চাওক জ্ঞানপীঠ বঁটা অসমৰ এতিয়ালৈকে 3জন ব্যক্তি পাইছে সো এইটোৰ ভিতৰত প্ৰথম ব্যক্তিখন হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যেহেতু প্ৰশ্নটো আপোনাৰ ফাৰ্ষ্ট ৰেচিপিয়েণ্ট কৈছে প্ৰথম যেটো ব্যক্তিখন কৈছে সো এইটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে তেওঁ 1979 চনত হৈছিল আৰু তেওঁৰ যেটো নভেল আছিল যেটো ঠিক আছে এটো নাম আছিল মৃত্যুঞ্জয় সো মৃত্যুঞ্জয় যেটো নভেল হয় এটোৰ বাবে তেওঁ দিয়া হৈছিল আলোচনী যেটো আছিল নভেল ক'ব পাৰে আলোচনী ক'ব পাৰে মৃত্যুঞ্জয় নভেল আলোচনীৰ বাবে তেওঁ দিয়া হৈছিল এই জ্ঞানপীঠ এৱাৰ্ডখন সেকেন্ড যেটো আছিল হেতু আছিল মামনি ৰায়চম গোস্বামী মামনি ৰায়চম আশা কৰো আপোনালোকৰ সাপোৰ্টবোৰ পাম মই বহুত ডিটেইলছত কৈ যাম আগৰ দিনতো মামনি ৰায়চম গোস্বামী সেকেন্ড ৰেচিপিয়েণ্ট আছিল সেকেন্ড ৰেচিপিয়েণ্ট বা হোল্ডাৰ আছিল জ্ঞানপীঠ এৱাৰ্ডৰ ঠিক আছে তেওঁ 2000 চনত এই এৱাৰ্ডখন পাইছিল সো তেওঁ কিন্তু পাৰ্টিকুলাৰ এটা আলোচনী বা নভেলৰ বাবে পোৱা নাই তেওঁ বহুতখন লিখিছিল কিন্তু এটোৰ মাজত এটা বিখ্যাত যেটো নভেল বা আলোচনী হয় উপন্যাস হয় এটো হয় আপোনাৰ দাতাল হাতীৰ ভয়ে খোৱা হাওদা কি কইলো দাতাল হাতীৰ ভয়ে খোৱা হাওদা ইমান ডাঙৰ মই লিখিব নোৱাৰো মই এবাৰ কৈ দিছো আপোনালোকক কাৰণ টাইম লাগি যাব লিখিবৰ বাবে সো দাতাল হাতীৰ ভয়ে খোৱা হাওদা হেতু ইম্পৰ্টেন্ট বা ফেমাস উপন্যাস আছিল তেওঁ আৰু নীলমণি ফুকন যেটো হয় এটো লেটেস্ট হয় 3 নম্বৰ হয় এৱাৰ্ড হোল্ডাৰ এই জ্ঞানপীঠ এৱাৰ্ড বঁটাখনৰ সো এটো হয় নীলমণি এৱাৰ্ড লিখি দিছো নীলমণি ফুকন তেওঁ 2021 চনত পাইছিল এই এৱাৰ্ডখন 56 জ্ঞানপীঠ এৱাৰ্ড আছিল তেওঁ দিয়াখন কোন নম্বৰ এৱাৰ্ড আছিল 56 নম্বৰ এৱাৰ্ড আছিল ঠিক আছে নীলমণি ফুকন এতিয়া নীলমণি ফুকন কিন্তু দুখন আছে নীলমণি ফুকন যেটো 2021 চনত পাইছে তেওঁৰ কিন্তু কোনো পেন নেম বা ছদ্ম নাম নাই কিন্তু আৰু এজন নীলমণি ফুকন আছে অসমৰ বিখ্যাত ৰাইটাৰ কবি হয় তেওঁ কিন্তু বাগ্মী বয় বুলি কোৱা হয় বাগ্মী বয় বুলি কাক কোৱা হয় সো নীলমণি ফুকন এটো বেলেগ নীলমণি ফুকন হয় কিন্তু যেটো কনফিউজন থাকে মই এটা ক্লিয়াৰ কৰি দিলো সো বাগ্মী বয় এটো কাৰ পেন নেম বা ছদ্ম নাম আছিল সো এটো আছিল নীলমণি ফুকনৰ তেওঁ ককা বুলি কোৱা হয় ঠিক আছে এটো বেলেগ কিন্তু নীলমণি ফুকন হয় মনত ৰাখিবা So it is our next question. Where was the first oil refinery of Assam established? অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপিত হৈছিল? So হেতু তো বহুত কমন কোৱেশ্চন হয় প্ৰায় আপোনালোকে পাইছে কোৱেশ্চনবোৰ মই অলপ আৰু এবাৰ ক্লিয়াৰ কৰি দিবৰ বাবে চেষ্টা কৰিম যিসকলে নতুন এক্সামত গৈছে
চ' অসমৰ টোটেল 4টা অইল ৰিফাইনাৰীজ আছে, তেল শোধনাগাৰ আছে। এইটোৰ মাজত প্ৰথম যিটো হয় এইটো ডিগবৈ হয়। এইটো গোটেই ভাৰতৰ একচুৱেলি প্ৰথম তেল শোধনাগাৰ, ঠিক আছে। খালি অসমৰ নহয়, গোটেই ভাৰতৰ 1901 চনত সেইটো স্থাপিত হৈছিল। ডিগবৈ ক'ত অৱস্থিত আপোনালোকে গমেই পায়, তিনিচুকীয়া জিলাত, ঠিক আছে। কোনটো? তিনিচুকীয়াত অৱস্থিত হয় ডিগবৈ। চ' গোটেই ভাৰতৰ যিটো মই ক'লোঁ প্ৰথম তেল শোধনাগাৰ বা এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয় এইটো ডিগবৈ, ঠিক আছে। এইটো কেতিয়াবা গংগোত্ৰী অফ দ্য ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ কোৱা হয়। কি ক'লোঁ? গংগোত্ৰী অফ দ্য ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ। আৰু ডিগবৈ অসমৰ অইল চিটি বুলি কোৱা হয়। এতিয়া চাওক আৰু বেলেগ কৈ দিওঁ। এটা ডিগবৈ আছিলে, ছেকেণ্ড যিটো আছিলে এইটো আছিল গুৱাহাটী যিটো আছিলে এইটো ছেকেণ্ড আপোনাৰ ৰিফাইনেৰী, অইল ৰিফাইনেৰী হয়। গুৱাহাটী নুনমাটিত এইটো অৱস্থিত হয়। ক'ত অৱস্থিত হয়? নুনমাটি, ঠিক আছে। নুনমাটি ঠাইত অৱস্থিত হয় এইটো। আৰু 1962 চনত সেই দ্বিতীয় তেল শোধনাগাৰ অফিচিয়েলি অ'পেন কৰা হৈছিলে। আৰু এইটো যিটো হয় গুৱাহাটীত যিটো অৱস্থিত নুনমাটি হয়, এইটো ভাৰতৰ প্ৰথম পাব্লিক ছেক্টৰ ৰিফাইনেৰী হয়, ঠিক আছে। পাব্লিক ছেক্টৰ ৰিফাইনেৰী প্ৰথম কোনটো হয়? গুৱাহাটী ৰিফাইনেৰী বা নুনমাটি ৰিফাইনেৰী। এইটো গুৱাহাটী যিটো নুনমাটি ৰিফাইনেৰী হয়, এইটো এটা দেশ আছে, এই দেশখনৰ নাম হয় ৰোমানিয়া দেশৰ সহযোগিতাত নিৰ্মাণ কৰা হৈছিলে ইয়াৰ ৰিফাইনেৰীখন, তেল শোধনাগাৰখন, ঠিক আছে। এইটো মনত ৰাখিবা। ইয়াৰ পিছত তৃতীয় যিটো তেল শোধনাগাৰ হয় এইটো হয় বঙাইগাঁও থাৰ্ড হয়। এইটো হৈছিল আপোনাৰ 1979 চনত। বঙাইগাঁও এইটো ঢালিগাঁৱত অৱস্থিত। ক'ত অৱস্থিত? ঢালিগাঁও, ঠিক আছে। ঢালিগাঁও যিটো আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টত পৰে, এইটোত অৱস্থিত আপোনাৰ সেইটো। আৰু এখন হয় নুমালীগড়, এইটো 4th নম্বৰ হয় নুমালীগড় ৰিফাইনেৰী। এইটো গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। এইটো 1999 চনত অ'পেন কৰা হৈছিল। এইটো যিটো অসম চুক্তি হৈছিল, ঠিক আছে। অসম চুক্তিৰ ফলত সেইখন মুকলি কৰা হৈছিল। নুমালীগড় যিটো অইল ৰিফাইনেৰী হয়, এইটো ইণ্ডিয়া আৰু ম্যানমাৰ এইটো প্ৰকল্প হয়, ঠিক আছে। মনত ৰাখিবা কোনৰ লগত আছে সেইটো মনত ৰাখিবা। সেইটো চাওক। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত কোন স্থানত অন্তৰ্ভুক্ত হয়? তো চাওক, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ ৰিচেণ্টলি অসমৰ 3খন মানে টোটেল হৈ গৈছে। আগত 2টা আছিলে, এতিয়া 3খন অসমৰ স্থান হয়, বেলেগ বেলেগ স্থান, যিটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত পৰিছে, ঠিক আছে, আওতাত আহিছে। চ' অসমৰ 3খন স্থান কোনটো? এটা হয় কাজিৰঙা নেশ্যনেল পাৰ্ক, এটা হয় মানাস নেশ্যনেল পাৰ্ক, আৰু এটা হয় চৰাইদেউ নেশ্যনেল পাৰ্ক, চৰাইদেউ মৈদাম, যিটো ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ চাইটত ইউনেস্কোত সোমাই দিয়া হৈছিলে, ঠিক আছে। এইটো মনত ৰাখিবা। চ' যিটো কাজিৰঙা হয় এইটো আপোনাৰ 1985 চনত এই লিষ্টত ইনক্লুড কৰা হৈছিলে। আৰু মানস যিটো হয় এইটো 1985 চনত। আৰু 2024 চনত যিটো চৰাইদেউ মৈদাম হয়, যিটো এটা কালচাৰেল ছাইট হয়। চৰাইদেউ মৈদাম কি হয়? এটা কালচাৰেল ছাইট, ঠিক আছে, সাংস্কৃতিক এটা স্থান হয়। আৰু বাকী কাজিৰঙা আৰু মানস হয় নেচাৰেল, ঠিক আছে, নেচাৰেল পাৰ্ক হয়। তো নেচাৰেল যিটো হয়। চ' এইবিলাক তথ্য মনত ৰাখিবা। এতিয়া কাজিৰঙা প্ৰশ্নত কৈছে আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক। চ' কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে আপোনালোকে গমেই পায়। মই এটা তথ্য কৈ দিওঁ। কাজিৰঙা নেশ্যনেল পাৰ্কৰ যিটো একশিঙীয়া গড় হয়, 1 হৰ্ন ৰাইন'ছ, এইটোৰ বাবে বিখ্যাত হয়। আৰু এইটো পৃথিৱীৰ সৰ্ববৃহৎ, গোটেই ভাৰতবৰ্ষৰ বা সৰ্ববৃহৎ প্ৰাকৃতিক আৱাসস্থলী, মানে নেচাৰেল হেবিটেট হয়, ঠিক আছে। এইটো কাজিৰঙা যিটো আছে এইটো ব্ৰহ্মপুত্ৰ নদীৰ যিটো নৰ্থ আছে, উত্তৰ দিশত বৈ আছে, সেইটো মনত ৰাখিবা। এতিয়া কাজিৰঙাক নেশ্যনেল পাৰ্ক ৰূপে ঘোষণা কেতিয়া কৰা হৈছিল? 1974 চনত। টাইগাৰ ৰিজাৰ্ভ ৰূপে কেতিয়া ঘোষণা কৰা হৈছিল? 2006 চনত। এইটো টাইগাৰ ৰিজাৰ্ভ হয়, কিন্তু এইটো হৈছিল নেশ্যনেল পাৰ্ক, ঠিক আছে। আপোনালোকে গোটেইখন তথ্যখন মনত ৰাখিবা। মোৰ চেনেলত জড়িত থাকিলে আপোনাৰ এইবোৰ তথ্য মই প্ৰায় কৈ থাকিম আৰু আপোনাৰ ক্লিয়াৰ হৈ থাকিব। এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক কিমান এৰিয়া লৈ আছে? চ' এইটো আছে গোলাঘাট আৰু নগাঁও ডিষ্ট্ৰিক্ট মিলি, মনত ৰাখিবা। গোলাঘাট, G ফৰ গোলাঘাট, N ফৰ নগাঁও ডিষ্ট্ৰিক্ট মিলি আছে। এতিয়া কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰিজাৰ্ভ ফৰেষ্ট বুলি কেতিয়া ঘোষণা কৰা হৈছিল? 1908 চনত। যদিও এইটো প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট, মানে এইটো আউটত লোৱা হৈছিল যে এইটোত ঘোষণা কৰা হ'ব বুলি, এইটো 3 বছৰ আগত 1905 চনত। আৰু 3 বছৰ পিছত 1908 চনত ফাইনেলি এইটো ৰিজাৰ্ভ ফৰেষ্ট বুলি ঘোষণা কৰা হৈছিলে। এতিয়া কাজিৰঙাৰ যিটো ৰিজাৰ্ভ ফৰেষ্ট হয়, কাজিৰঙাৰ যিটো নেশ্যনেল পাৰ্ক হয়, এইটো গেম চেঞ্চুৰী বুলি কেতিয়া ঘোষণা কৰা হৈছিল? এইটো 1916 চনত ঘোষণা কৰা হৈছিল। ৱাইল্ড লাইফ চেঞ্চুৰী কেতিয়া ঘোষণা কৰা হৈছিল? 1950 চনত। আৰু ফাইনেলি মই যিটো ক'লোঁ অলপ আগতে 1974 চনত সেইটো নেশ্যনেল পাৰ্ক ৰূপে ঘোষণা কৰা হৈছিল, ঠিক আছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মানে এটা ৰাষ্ট্ৰীয় আওতাত বা এটা
মানে স্থান দিয়াৰ বাবে কোনে প্ৰথম ভূমিকা লৈছিল এইটো আছিল লৰ্ড কাৰ্জনৰ যিটো ৱাইফ আছিল মেৰী কাৰ্জন তেওঁ ভূমিকা লৈছিল তেওঁ 1903 বা 4 চনত এই অঞ্চলৰ যিটো গড়ৰ সংখ্যা হয় গড়ৰ সংখ্যা কমি যোৱাৰ বাবে তেওঁ দেখিছিল যে এই অঞ্চলখনৰ অলপ সংৰক্ষণৰ প্ৰয়োজন আছিল এইটোৰ বাবে তেওঁ পৰামৰ্শ দিছিল যে এইটো সংৰক্ষণ কৰা হ'ব তেওঁলোকে সেই অঞ্চলখন আজি এই নেশ্যনেল পাৰ্ক ৰূপে ঘোষণা কৰা হৈছে ইমান ডাঙৰ হৈছে ঠিক আছে সো এইটোৰ প্ৰথম যিটো নোটিছ কৰিছিলে এইটো মেৰী কাৰ্জন কৰিছিলে এইবিলাক তথ্য মনত ৰাখিবা ঠিক আছে সো কেতিয়া where is the first aims of Assam located অসমৰ প্ৰথম aims ক'ত অৱস্থিত সো আপোনালোকে গম পায় aims অৰ্থ কি হয় এইটো হয় অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স ঠিক আছে সো অসমৰ প্ৰথম aims যেটো হয় এইটো কামৰূপত অৱস্থিত যদি অপচন আপোনাৰ গুৱাহাটী থাকে তেনেহলে গুৱাহাটীও সিলেক্ট কৰিব পাৰিব কাৰণ এইটো অফিচিয়েল নাম যেটো হয় এইটো aims গুৱাহাটী কিন্তু একচুয়ালি অৱস্থিত এইটো কামৰূপৰ চাংচাৰিত ক'ত অৱস্থিত সৰি স্পেলিং কোন ভুল লিখিছে চাংচাৰি ঠিক আছে চাংচাৰিত অৱস্থিত হয় এইটো গুৱাহাটীৰ কামৰূপত ঠিক আছে এইটো 2023 চনত উদ্বোধন কৰা হৈছিল আৰু 2019 চনত এইটো প্ৰকল্পখন কাম শুৰু হৈছিল আৰম্ভ কৰা হৈছিল এটা when was O More Apunar Desh officially adopted as the state anthem of Assam O More Apunar Desh আনুষ্ঠানিকভাৱে অসম ৰাজ্যিক সংগীত হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল সো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন সো অপচনখনৰ মতে আপোনাৰ কাৰেক্ট হৈ যাব 2013 চনত সো 2013 চনত 15 ডিসেম্বৰ ডেটখন আছিল তেতিয়া অফিচিয়েল গভৰ্নমেন্ট ৰেকগনাইজেচন এইটো গভৰ্নমেন্টে এইটো খোজ লৈছিলে হেতুৰ বাবে আৰু এইটো এটা মানে সম্মান দিছিলে অসমৰ অফিচিয়েল ষ্টেট এন্থম বুলি ঠিক আছে মনত ৰাখিবা এতিয়া অমৰ আপোনাৰ যেটো হয় এইটো লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰিছিল আপোনালোকে গম পায় আর সাহিত্যৰথী কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কোৱা হয় আৰু যেটো অমৰ আপোনাৰ দেশ এই অসমৰ ষ্টেট এন্থেম হয় যেটো এটো মানে অসমৰ ৰাজ্যিক সংগীত যেটো হয় এটো কমলা প্ৰসাদ আগৰৱালাই এটোক মানে সংগীতখন দিছিল টিউনখন দিছিল কোনে দিছিল কমলা প্ৰসাদ আগৰৱালাই ঠিক আছে মই মানে ফুল নলিখিম আদৰ যেটো ডাঙৰ হৈ যাব সো অলপ শৰ্টত লিখিছো মই কমলা প্ৰসাদ আগৰৱালা তেওঁ হেতু মিউজিকখন কম্পোজ কৰিছিলে ঠিক আছে আৰু অফিচিয়ালি এটো অসমৰ মানে জাতীয় সংগীত অফিচিয়ালি 2013 চনত হৈছিল এটোটো অসমৰ গভৰ্নমেন্টে কৰিছিল কিন্তু এৰ আগতে অফিচিয়ালি অসমৰ যাতে ষ্টেট এন্থম বুলি ঘোষণা কৰিব এটো কোনে কৰিছিল সো আসাম ছাত্ৰ যেটো সন্মিলন আছিল মানে আসাম ষ্টুডেন্ট কনফাৰেন্স এটো 1927 চনত তেওঁলোকৰ যেটো এটা সেশন আছিল এই সভাত তেওঁলোকে 1927 চনত অফিচিয়ালি অসমৰ জাতীয় সংগীত বুলি ঘোষণা কৰিছিল ঠিক আছে 1927 চনত ৰাখিব অসম ষ্টুডেন্ট কনফাৰেন্সে তেজপুৰত তেওঁ সন্মিলনখন হৈছিল ঠিক আছে আৰু আসামিজ অসমৰ যেটো প্ৰথম আলোচনী আছিল অসমৰ যেটো আলোচনী আছিল যেটো নাম আছিল বাহি কি আছিল বাহি সেই আলোচনীখনত প্ৰথমবাৰৰ বাবে 1909 চনত এই অমৰ আপোনাৰ দেশ এটো পাবলিশ কৰা হৈছিল হেইবিলাক তথ্য আপোনালোকে মনত ৰাখিলে হৈ যাব এটো বিষয় ঠিক আছে এটা নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ডিড চুকাফাই এস্টাবলিশড দা আহোম কিংডম আসাম কিংডম কেতিয়া প্ৰতিষ্ঠা কৰিছিল চুকাফাই সো হেতু হ'ব আপোনাৰ অফিচিয়ালি প্ৰতিষ্ঠা কৰিছিল ইন হুইচ চুকাফাই এস্টাবলিশড দা তেওঁ ৰাজধানী কোৱা নাই কিন্তু এটো কৈছে আহোম কিংডম অফিচিয়ালি কৰিছিল 1228 চনত ঠিক আছে 1228 চনত তেওঁ অসমত অফিচিয়ালি পাটকাই পৰ্বত পাৰ কৰি অসমত মানে অফিচিয়ালি আহি এই আহোম কিংডমখন স্থাপনা কৰিছিল আহোম ৰাজ্যখন স্থাপনা কৰিছিল পাটকাই পৰ্বত পাৰ কৰি তেওঁ যেটো মংমাও ৰাজাৰ মংমাও মানে হেতু প্ৰান্তৰ পৰা আহিছিল মায়াংমাৰৰ মংমাও প্ৰান্তৰ পৰা আহিছিল তেওঁ ঠিক আছে আহি অসমত আহি পেলাই অসমত তেওঁ আহোম ৰাজ্যখন প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা কৰিছিল যত্ন লৈছিল তো বাবে তেওঁ 1228 চনত এটো প্ৰতিষ্ঠা কৰিছিল আৰু 1253 পিছত গৈ তেওঁ 1253 চনত তেওঁ কিন্তু আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী যেটো চৰাইদেউ হয় এটো স্থাপনা কৰিছিল 1253 চনত মনত ৰাখিবা ঠিক আছে 1228 চনৰ পৰা এটো যেটো তেওঁ আৰম্ভ কৰিছিল আহি এটোৰ পৰা 1826 লোকে আহোমগণ শাসন কৰিছিল প্ৰায় 600 বছৰ ঠিক আছে 600 বছৰ তেওঁলোক ৰাজত্ব কৰিছিল অসমত হেলো মই বহুত কবাৰ বাবে বহুত তথ্য আছে ইমান নকওঁ কিন্তু মই শৰ্টকাটে অলপ আপোনালোকৰ বাবে কৈ দিও যে আহোম লোকে টোটাল মোটামুটি চাব গলে 7টা ক্যাপিটেল আছিল ঠিক আছে ৰাজধানী আছিল এইবোৰ কোনটো আছিল সো প্ৰথমটো আছিল আপোনাৰ চৰাইদেউ যেটো 1253 চনত স্থাপনা কৰিছিল
ঠিক আছে কোনে কৈছে চুকাফাই ইয়াৰ পিছত আপোনাৰ ছেকেণ্ড যিটো হৈ যাব এইটো হৈ যাব চাৰগুৱা কোনটো হয় এইটো হয় আপোনাৰ চাৰগুৱা যিটো আছিল সেইটো ছেকেণ্ড আছিল ইংলিছত ক'লে গ'লে SARGUA চাৰগুৱা এইটো ছেকেণ্ড আছিল যিটো থাৰ্ড আছিল সেইটো আপোনালোকৰ হৈ যাব বকতা থাৰ্ড কোনটো হৈ যাব এইটো বকতা হৈ যাব আৰু চাৰগুৱা যিটো মই নকলো চাৰগুৱা যিটো আছে এইটো চুডাংফা যিটো বামুণী কোঁৱৰ বুঢ়া হয় তেওঁ স্থাপিত কৰিছিল বকতা যিটো আছিল তেওঁ এইটো চহুংমুং ঠিক আছে তেওঁ স্থাপনা কৰিছিল আৰু যিটো ফ'ৰ্থ হয় এইটো হয় গড়গাঁও যিটো হয় এইটো চুকলেংমুঙে স্থাপনা কৰিছিল ঠিক আছে গড়গাঁও যিটো আছিল তেওঁ চুকলেংমুঙে স্থাপনা কৰিছিল গড়গাঁও এইটো ফ'ৰ্থ হয় ফিফথ যিটো হয় এইটো হয় বকতা ঠিক আছে কিছুমানৰ দিনৰ বাবে বকতাটো আছিল বেছি দিনৰ বাবে নাছিল এইটো মানে চুকলেংমুঙেই এইটো টেম্পৰাৰীলি অভিয়াছলি এইটো শ্বিফ্ট কৰিছিল কিন্তু পিছত পুনৰাই তেওঁ গড়গাঁৱত এইটো উভতি লৈ আহিছিল এই ৰাজ্যখন চ' বকতা কিছুমান দিনৰ বাবে আছিলে বকতা নহয় এইটো বৰকলা ক'ব পাৰে ঠিক আছে বকতা নহয় এইটো আপোনাৰ বৰকলা ক'ব পাৰে বৰকলা আৰু ইয়াৰ পিছত ৰংপুৰ আছিলে 6 নম্বৰখন ৰংপুৰ এইটো ৰুদ্ৰসিংহই স্থাপনা কৰিছিল ইয়াৰ পিছত লাষ্ট যিটো হৈছিল এইটো আছিল যোৰহাট কোনে কৰিছিল গৰিনাথ সিংহই কৰিছিল টোটেল নাম চাব গ'লে 7টা ৰাজধানী আছিল আহোমসকলৰ কি ক'লো মই আৰু এবাৰ ৰিপিট কৰি দিওঁ প্ৰথম আপোনাৰ আছিলে চৰাইদেউ এপিছত চাৰগুৱা এপিছত বকতা ঠিক আছে এপিছত গড়গাঁও এপিছত বৰকলা মই বৰকটাটো দুবাৰ কৈ দিছিলোঁ চ' গড়গাঁৱৰ পিছত কিছুমান দিনৰ বাবে বৰকলা আছিলে এপিছত ৰংপুৰ এপিছত যোৰহাট কেতিয়া আপোনাৰ চাব কিছুমান বুকত দিয়া আছে যে হাবুং যিটো আছে অসমৰ দ্বিতীয় ৰাজধানী হয় চ' যদি অপশ্যনত হাবুং থাকে আৰু যদি অপশ্যনত চাৰগুৱা নাই তেনেহ'লে হাবুং চিলেক্ট কৰিব কিন্তু চাৰগুৱা থাকিলে চাৰগুৱাখন চিলেক্ট কৰিব চ' হাবুঙত কেতিয়াবা বুকত দিয়া আছে কিছুমান কিন্তু অফিচিয়েলি যদি চাই চাৰগুৱাটো হ'ব ঠিক আছে ডিফাৰেণ্ট এক্সামত যদি চাই আপুনি এনচাৰবোৰ চ' ইমান তথ্য আপোনালোকে ইম্পৰ্টেণ্ট মনত ৰাখিব